বিদ্যালয়ত প্ৰাৰ্থনাৰ সময়ত শিক্ষাৰ্থীক গাবলৈ দিলে কোৰাণৰ চূড়া। বঙাইগাঁৱৰ 619 নম্বৰ পশ্চিম ভদ্ৰাগাঁও প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই কোৰাণৰ চূড়া গাবলৈ দিয়াক লৈ ৰাইজ তথা দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অৱশেষত ভুল স্বীকাৰ কৰিলে বিদ্যালয়ৰ প্ৰধান শিক্ষকে। শেহতীয়াকৈ ভাইৰেল হৈছিল বঙাইগাঁৱৰ 619 নম্বৰ পশ্চিম ভদ্ৰাগাঁও LP স্কুলৰ কণ ছাত্ৰ ছাত্ৰীয়ে প্ৰাৰ্থনাৰ সময়ত কোৰাণৰ চূড়া পাঠ কৰাৰ দৃশ্য। সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিছতে প্ৰধান শিক্ষকে ভুল স্বীকাৰ কৰাৰ লগতে আগলৈ আৰু এনে নকৰাৰ প্ৰতিশ্ৰুতি বিদ্যালয় কৰ্তৃপক্ষৰ। মই এইটো চাই হতভম্ব হৈছোঁ যে আমাৰ প্ৰেয়াৰখিনি আমি গোটেইখিনি কৰোঁ, হয়তোবা তাৰ মাজতে মই যেতিয়া জইন কৰিছিলোঁ তেতিয়াৰ পৰা গতানুগতিকভাৱে চলি আছিলে। মই এইটো ৰাখিছিলোঁ, মই পৰহিহে গম পালোঁ যে মই ৰাখিব নালাগিছিল। আমি কৰিব লাগে 15 মিনিট সময় প্ৰেয়াৰটো কৰিব লাগে, লঘু ব্যায়ামৰ পৰা আৰম্ভ হ'ব লাগে, তাৰপিছত আমাৰ সংকল্প থাকিব লাগে, মহৎলোকৰ বাণী থাকিব লাগে, ৰাষ্ট্ৰীয় সংগীত থাকিব লাগে। সেইদিনাখন কি আছিলে? আমাৰতো সেইদিনাখন মানে আমাৰ এইখিনি আছিলে, আপোনালোকে যিখিনি দেখিলে এইখিনি আছিলে। তাৰ মাজতে আমাৰ কি আছিলে, চূড়া ফাতিহা আছিলে। এইটো আমাৰ ইছলামী এটা প্ৰেয়াৰে হয়। এইখিনি আমি আপোনালোকে চাইছে যেতিয়া নেকি আমাৰ সংকল্পৰ আগমুহূৰ্তৰখিনি আছিলে আৰু কি পাৰ্টটো আৰু কি। হয়তোবা আমি এতিয়া যেতিয়া গম পালোঁ যে এইটো আমি গোৱাটো ঠিক নহয়, উচিত নহয়, সেইটো কাৰণে আজি এইটো গোৱা নহয়।